বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আহি আমাৰ এই মিটিঙত উপস্থিত হৈছে, সেইকাৰণে মই মোৰ তৰফৰ পৰা আৰু মোৰ কংগ্ৰেছ পাৰ্টিৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি মানে ইয়াতে এটা মিটিং হৈছে আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ সাৰিং পঞ্চায়তৰ সাৰিং জিপিৰ অন্তৰ্গত মানে 4 নম্বৰ ৱাৰ্ডত এখন মিটিং হৈছে। মিটিঙত আমি মানে কিছুমান কণ্ট্ৰভাৰ্সি আছিলে। এটা ৱাৰ্ডত ধৰকচোন 3-4জন মেম্বাৰসকলে আপোনাৰ টিকেটৰ দাবী দিছে, কিন্তু আমি ৰাইজে মিলি ইয়াতে বহি এটা আলোচনা কৰিছোঁ যে দলে যাক টিকেট দিয়ে, যি দলেতো সবক দিব নোৱাৰে, এজনকে দিব, যাক দিব আমি বাকী প্ৰত্যাশীসকলে এওঁৰ লগতে থাকিম আৰু আমি কংগ্ৰেছ দলৰ হৈ কাম কৰিম। আৰু আমাৰ পঞ্চায়তত দেখা গৈছে ইয়াৰে মানে মানুহখিনি বহুত উৎফুল্লিত হৈছে আজিৰ মিটিংখনত, আৰু মানুহে মানে যথেষ্ট সঁহাৰি দিছে। আমাৰ এটা আগতে এটা মিছা প্ৰলাপ এটা আছিল যে আমাৰ মাজত দুটা ভাগ হৈছে, আপোনাৰ কংগ্ৰেছৰ দুটা লবি সিস্টেম হৈছে। আজি আপোনালোকে দেখা পাইছে আমাৰ কোনো লবি সিস্টেম নাই। আমি গোটেইখিনি মানুহ মানে মেম্বাৰ নমিনেশ্যন ফাইল কৰা মানুহ, আমাৰ ইয়াত এপিৰ কাৰণে 2জনে নমিনেশ্যন ফাইল কৰিছে আৰু প্ৰেছিডেণ্টৰ কাৰণেও 2জনে নমিনেশ্যন ফাইল কৰিছে। ময়ো এজন আছোঁ তাৰ মাজত। মই বা আন যিজনে প্ৰেছিডেণ্টৰ কাৰণে দাবী দিছে তেওঁক যদি দলে টিকেট দিয়ে মই তেওঁৰ সমৰ্থনত থাকিম, আৰু মোক যদি দিয়ে ইনশাল্লাহ তেখেতো মোৰ সমৰ্থনত থাকিব। আৰু প্ৰেছিডেণ্টৰো 2জন, কাউন্সিলৰো 2জন দাবী দিয়া হৈছে। এইখিনি দলে যাক দিয়ে আমি সবে মিলিজুলি সেইজনকে পাছ কৰাই সেইজনকেই প্ৰেছিডেণ্ট বনাম, সেইজনকে কাউন্সিলৰ বনাম। আগতে বিভাজন মানে একচুৱেলি ফিল্ডত কোনো বিভাজন নাই, কিন্তু এটা উৰা বাতৰি আছিলে যে ইয়াতে সাৰিং পঞ্চায়তত হোক বা আমাৰ সমষ্টিতে হোক লবি সিস্টেম ৰাজনীতি চলি আছে। একচুৱেলি আমাৰ সাৰিংৰ পৰা আপোনালোকে প্ৰমাণ পাব এইটো, এতিয়া কোনো হেৰি নাই, বিভাজন নাই, আমি এক আছোঁ। হয়, মামুন ৰচিদ আছে। তেখেতে নিৰ্দলীয় মানে তেখেতে বিজেপিৰ হৈ চলাই আছে কামখিনি, আৰু তেখেতো 10টা মেম্বাৰ দিছে বিজেপিৰ হৈ। আমি গোটেইখিনি কংগ্ৰেছ একগোটে আছোঁ। ইনশাল্লাহ আমি মানে কংগ্ৰেছটোৱেই জয়ী হ'ব। আমাৰ সাৰিং পঞ্চায়তত 10টা ৱাৰ্ডত কংগ্ৰেছ জয়ী হ'ব, এপিও কংগ্ৰেছে যাব। নিশ্চয় 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 100% একেবাৰে। এইটো মানে আপোনালোকে গম পাব, এতিয়াতো ইলেকশ্যনৰ হেৰিটো চলি আছে আৰু তেওঁ চলাইছে হয়, কিন্তু আমাৰ মানুহ বিজেপিত নাই, চব কংগ্ৰেছী মানুহখিনি আছে। এইবাৰ নিৰ্বাচনত কোনো ধৰণৰ দলীয় প্ৰতীক ব্যৱহাৰ নহয়, হয়, তেনে ক্ষেত্ৰত আপুনি বিজেপি বুলি তেওঁ সম্বোধন কৰিছে। তাৰ আৰু ৰহস্যটো কেনেকৈ আপুনি গম পালে? ৰহস্য মানে তেখেতৰ বিজেপিৰ লগত এটা লিংক আছে তেখেতৰ, আমি যিখিনি গম পাইছোঁ আৰু লিংক থকাৰ কাৰণে কৈছোঁ। তেখেতক নিৰ্দলীয় হ'লেও মানে বিজেপিৰ এটা হেৰি আছে, লিংক আছে তেখেতৰ। আৰু আপুনি যিটো প্ৰশ্ন কৰিছে যে মেম্বাৰসকলৰ কোনো প্ৰতীক নাথাকে, আমাৰ কংগ্ৰেছীসকলক দলীয়ভাৱে ব্লকৰ পৰা হওক বা মণ্ডলৰ পৰা হওক আমাক এটা মানে হেৰি দিয়া হ'ব, ইনষ্ট্ৰাকশ্যন দিয়া হ'ব, এজনেই দিব, এজনকে সমৰ্থন কৰিব। বিগত দিনত আপুনি এখন পঞ্চায়তৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। হয়, সেই সময়ত আপোনাৰো বিভিন্ন অভিযোগ হয় হয় নাই। বিগত দিনত আচলতে মই 17 বছৰ আগতে প্ৰেছিডেণ্ট আছিলোঁ। আজিৰ পৰা 17 বছৰ আগতে মই মানে হেৰি কৰিছিলোঁ। তেতিয়াৰ দিনত আজিৰ যেনেকুৱা পঞ্চায়তত যিখিনি মানে টকা পইচা বা কাম কাজ ফাংচনবিলাক যেনেকৈ আহিছে, বিগত দিনত ইমান ফাংচন নাছিল। মোৰ সময়ত মানে 5 বছৰত মই 293টা IOA গঢ় দিছোঁ গোটা পঞ্চায়তত। এতিয়াতো বৰ্তমান এনেকুৱা হৈ আছে, এটা ৱাৰ্ডতেই 293টা হৈ আছে। গতিকে বাজেট কম আছিল, ফাণ্ড কম আছিল, এটা IOA ঘৰৰ আপোনাৰ ভেলু আছিল 20,000। গতিকে সেই হিচাপত মানে কাম কৰিছোঁ। ইনশাল্লাহ মোৰ কোনো ঘোটালা মই দেখা নাই বা মই শুনাও নাই। এনেই কোনোবাই ক'ব পাৰে, কিন্তু হেৰি কৰিব নোৱাৰে, প্ৰুফ কৰিলে মই আছোঁ। আজি আমাৰ এইটো একচুৱেলি মানে কংগ্ৰেছৰ যিখিনি মেম্বাৰসকলে ডাবলকৈ মানে প্ৰত্যাশীসকলে যে হেৰি দিছিলে, এইখিনি নমিনেশ্যন ফাইল কৰিছিলে মণ্ডলৰ তাত, এপ্লিকেশ্যন ফাইল, নমিনেশ্যন নহয় এপ্লিকেশ্যন ফাইল কৰিছিলে। সেই সংক্ৰান্তত তাৰমানে আমি এখন আলোচনা সভা কৰিছিলোঁ যে আমিতো এজনে যদি টিকেট দিয়ে বা এজনে টিকেট পায়, বাকীজনে যাতে বিৰোধী নকৰে, একত্ৰিত হৈ খেলিব, তেওঁ নেখেলে, আমাৰ লগত থাকিব, সব একগোট হোৱাৰ কাৰণে আমি এইটো হেৰি কৰিছোঁ। হয়, একত্ৰিত হৈছে, একগোট হৈছোঁ আমি, আৰু এইটো সাৰিং পঞ্চায়তৰ পৰা ষ্টাৰ্ট হৈছে। ইনশাল্লাহ গোটেই সমষ্টিটো তেনেকৈ চলিব। তাৰমানে আপোনালোকে কংগ্ৰেছৰ যিটো লবি কেন্দ্ৰ এখন মিটিং হৈছে। মিটিঙত আমি মানে কিছুমান কণ্ট্ৰভাৰ্সি আছিলে। এটা ৱাৰ্ডত ধৰকচোন 3-4জন মেম্বাৰসকলে আপোনাৰ টিকেটৰ দাবী দিছে, কিন্তু আমি ৰাইজে মিলি ইয়াতে বহি এটা আলোচনা কৰিছোঁ যে দলে যাক টিকেট দিয়ে, যি দলেতো সবক দিব নোৱাৰে, এজনকে দিব, যাক দিব আমি বাকী প্ৰত্যাশীসকলে এওঁৰ লগতে থাকিম আৰু আমি কংগ্ৰেছ দলৰ হৈ কাম কৰিম। আৰু আমাৰ পঞ্চায়তত দেখা গৈছে ইয়াৰে মানে মানুহখিনি বহুত উৎফুল্লিত হৈছে আজিৰ মিটিংখনত, আৰু মানুহে মানে যথেষ্ট সঁহাৰি দিছে। আমাৰ এটা আগতে এটা মিছা প্ৰলাপ এটা আছিল যে আমাৰ মাজত দুটা ভাগ হৈছে,
আপোনাৰ কংগ্ৰেছৰ দুটা লবি সিস্টেম হৈছে আজি আপোনালোকে দেখা পাইছে আমাৰ কোনো লবি সিস্টেম নাই আমি গোটেইখিনি মানুহ মানে মেম্বাৰ নমিনেশ্যন ফাইল কৰা মানুহ আমাৰ ইয়াত এপিৰ কাৰণে দুজনে নমিনেশ্যন ফাইল কৰিছে আৰু প্ৰেচিডেণ্টৰ কাৰণেও দুজনে নমিনেশ্যন ফাইল কৰিছে ময়ো এজন আছোঁ তাৰ মাজত আমি মই বা আন যিজনে প্ৰেচিডেণ্টৰ কাৰণে দাবী দিছে তেওঁক যদি দলে টিকেট দিয়ে মই তেওঁৰ সমৰ্থনত থাকিম আৰু মোক যদি দিয়ে ইনশাল্লাহ তেখেতো মোৰ সমৰ্থনত থাকিব আগতে বিভাজন মানে একচুৱেলি ফিল্ডত কোনো বিভাজন নাই কিন্তু এটা উৰাবাতৰি আছিলে যে ইয়াতে চাৰিং পঞ্চায়তত হওক বা আমাৰ সমষ্টিতে হওক লবি সিস্টেম ৰাজনীতি চলি আছে একচুৱেলি আমাৰ চাৰিংগৰ পৰা আপোনালোকে প্ৰমাণ পাব এইটো এতিয়া কোনো হেৰি নাই বিভাজন নাই আমি এক আছোঁ আৰু তেখেতো 10টা মেম্বাৰ দিছে বিজেপিৰ হৈ আমি গোটেইখিনি কংগ্ৰেছ একগোট আছোঁ ইনশাল্লাহ আমি মানে কংগ্ৰেছটি জয়ী হ'ব আমাৰ চাৰিং পঞ্চায়তত 10টা ৱাৰ্ডত কংগ্ৰেছ জয়ী হ'ব মই এটা কথা ক'বলৈ বিচাৰোঁ যে ইয়াত যোগদানৰ সমাৱেশ নাই কিয়নো ইয়াত যিমানখিনি মানুহ আহিছে আমাৰ সব এটা এটা ৱাৰ্ডৰ পৰা এজন কংগ্ৰেছৰ সৈনিক আহিছে এজন যোদ্ধাৰ আহিছে ইয়াত সব লেভেল থকা মানুহ আহিছে গতিকে ইয়াত যে যোগদান হ'ব এইটো যোগদান হোৱাৰ কোনো এইটো মিটিঙো নহয় তেনেকা আমি এটা বস্তু আজি উপলব্ধ কৰিছোঁ যে আমাৰ যে আজিৰ এইখন মিটিংকে এইখন আলোচনাত এটা বস্তু ওলাই পৰিছে যে কংগ্ৰেছৰ জয় হ'বই আৰু 100% আমাৰ 10টা মেম্বাৰ ওলাব এপি মেম্বাৰ ওলাব জিলা পৰিষদ ওলাব আৰু আজিৰ ৰণদংশাত মই এইটো বস্তু মোৰ দিলৰ পৰা অনুভৱ কৰি আছোঁ যে 26ত আমি কংগ্ৰেছে এইখন সমষ্টি 26ত কংগ্ৰেছে দখল কৰিব সেইটো আমি আমাৰ দিলৰ পৰা কৈছোঁ আৰু আমাৰ সবেও ক'ব ইনশাআল্লাহ বিন্দাকান্দি সমষ্টিত নতুন যে আমাৰ সমষ্টি বিন্দাকান্দি সমষ্টিত যে আগন্তুক 26ত যে বিধায়ক যিজন হ'ব কংগ্ৰেছৰে হ'ব আমি আশাবাদী আপোনালোক ইয়াত আহি আমাৰ ভিজুৱেল লোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ আমি চাৰিং পঞ্চায়তত ইমান দিনে এটা অপপ্ৰচাৰ চলি আছিলে যে আমাৰ ইয়াত লবিকেন্দ্ৰিক ৰাজনীতি হৈ আছে আচলতে কোনো লবি নাই আমাৰ ইয়াত আপোনালোকে আজি দেখা পাইছে আমাৰ ইয়াত প্ৰায় 21জন প্ৰাৰ্থীয়ে এপ্লিকেশ্যন দলীয় নমিনেশ্যন ফাইল কৰিছে মোৰ তাত আমি আজি এটা সভা দিছিলোঁ এই সভাত সকলোৱে মিলি এটাই আলোচনা হৈছিল যে আমাৰ ইয়াত যিজন কেণ্ডিডেটক দলীয়ভাৱে সমৰ্থন জনোৱা হ'ব তেওঁক এই দলীয় প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হ'ব আৰু তেওঁৰ লগত সকলো নাই কোনো তালিকা প্ৰস্তুত কৰা নাই মানে সবে দলীয় নমিনেশ্যন ফাইল কৰিছে আমি সেইটো সন্দৰ্ভত আলোচনা কৰিছোঁ আমাৰ ইয়াত মানে কোনো লবি কেন্দ্ৰিক ৰাজনীতি নাই আপোনালোকে দেখা পাইছে যে দেখিবলৈ পাব বাকী যিবিলাক দল আছে বাকী দলত এতিয়ালৈকে আমি শুনামতে কোনো দলীয় ৱাৰ্ড মেম্বাৰৰ সদস্যও বিচাৰি সিহঁতে পোৱা নাই কিন্তু আমাৰ কংগ্ৰেছ দলত প্ৰায় প্ৰত্যেকটা ৱাৰ্ডৰ পৰা 3জন 4জনকৈ মানুহে সদস্যই এপ্লিকেশ্যন নমিনেশ্যন ফাইল জমা কৰিছে গতিকে আমি আপোনালোকে দেখা পাব যে কংগ্ৰেছৰ এটা জোৱাৰ আহি আছে মানুহ আজিকালি সব কংগ্ৰেছমুখী কংগ্ৰেছক সমৰ্থন কৰি আছে কংগ্ৰেছ দলৰ প্ৰতি মানুহ আকৃষ্ট হৈছে মানুহে বিজেপিৰ উপশাসনৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে কংগ্ৰেছক সমৰ্থন জনাই আছে এইটো কাৰণে কংগ্ৰেছৰ প্ৰতি আকৃষ্ট হৈ মানুহে 3জন 4জন মানুহে একোটা নমিনেশ্যন ফাইল দাখিল কৰি আছে মই সাংবাদিকসকলক ধন্যবাদ জনাইছোঁ যে আজি আমাৰ এই বৈঠকখনত অহাৰ কাৰণে আৰু আমাৰ গোটেই কংগ্ৰেছ কৰ্মীৰ আপোনালোকে বাৰ্তা নিয়ে আপোনালোকে যে গোটেই অসমত বা গোটেই ভাৰতবৰ্ষত প্ৰচাৰ কৰিব এইটো কাৰণে ধন্যবাদ জনাইছোঁ আৰু আজি আমাৰ ইয়াত যে বহা হৈছিলে এখন মানে আমাৰ এটা অপপ্ৰচাৰ আছিলে যে আমি বেলেগ মানে হৈ আছোঁ কংগ্ৰেছৰ মাজত বিভাজন আছিলে চাওক আমাৰ ভাৰতবৰ্ষত কংগ্ৰেছ দলৰ কেইটামান উইংছ আছে উইংছৰ ভিতৰত কোনোবা মাইনৰিটি কংগ্ৰেছ কৰি আছে কোনোবা যুৱ কংগ্ৰেছ কৰি আছে কোনোবা পেৰেণ্টছ কংগ্ৰেছ কৰি আছে এইটো আমাৰ মানে বি টিম যে আমাৰ নিৰ্দলীয় এটা বি টিম আছে বি টিমে মানে অপপ্ৰচাৰ চলাইছে যে আমাক দুৰ্বল কৰিবৰ কাৰণে কিন্তু আমি আজি বহি পেলাই সব একত্ৰিত হৈছোঁ যে আমি সব একেই আছোঁ আৰু বিজেপিৰ যে বি টিম আছে বুলি এইবিলাকে আৰু কোনো প্ৰশ্ৰয় নাপায় وترحمنا لنكونن من الخاسرين ربنا ولا تحمل علينا إصرا كما حملته على الذين من قبلنا ربنا ولا تحملنا ما لا طاقة لنا به
واعف عنا واغفر لنا وارحمنا أنت مولانا فانصرنا على القوم الكافرين فانصرنا على القوم المشركين اللهم إنك من تدخل النار فقد أخزيته وما للظالمين من أنصار ربنا إننا سمعنا مناديا ينادي للإيمان أن آمنوا بربكم فآمنا ربنا فاغفر لنا ذنوبنا وكفر عنا سيئاتنا وتوفنا مع الأبرار ربنا وآتنا ما وعدتنا على رسلك ولا تخزنا يوم القيامة إنك لا تخلف الميعاد يا الله يا رحمن الرحيم الله يا رب العالمين الله اللهم شهيد الله